কাজিৰঙা উৰণ সেতু সংযোগী 4 লেন পথ কলিয়াবৰত বাইপাছ কৰি নিয়া হ'ব। কেন্দ্ৰীয় চৰকাৰৰ ঘোষণাৰ পাছতেই প্ৰস্তাৱিত বাইপাছৰ কাষৰীয়া অঞ্চলৰ ৰাইজে জনালে আদৰণি। কলিয়াবৰৰ পৰা নুমলীগড়লৈ 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটি 4 লেনযুক্ত পথলৈ উন্নীত কৰাৰ কথা ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ। 85.675 কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰস্তাৱিত পথটিৰ আনুমানিক ব্যয় ধাৰ্য কৰা হৈছে 6,958 কোটি টকা। বন্যপ্ৰাণীৰ সুৰক্ষিত চলাচলৰ বাবে প্ৰস্তাৱিত পথটোৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অংশৰ 36.45 কিলোমিটাৰ দৈৰ্ঘ্যৰ উচ্চ উৰণ সেতু নিৰ্মাণৰ ব্যৱস্থা ৰখা হৈছে। আনহাতে উজনি অভিমুখী 4 লেনযুক্ত পথটি কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধা বাইপাছ নামেৰে চিকনিলৈ 11.5 কিলোমিটাৰ নতুন পথ নিৰ্মাণ কৰা হ'ব বুলি প্ৰকল্পটিত কোৱা হৈছে। প্ৰস্তাৱিত 11.5 কিলোমিটাৰ জখলাবন্ধা বাইপাছ কলিয়াবৰ এক বিস্তীৰ্ণ কৃষি পথাৰ আৰু অনুন্নত অঞ্চলৰ মাজেৰে যাব। ফলত কলিয়াবৰৰ কেইবাটাও অনুন্নত অঞ্চল উন্নয়ন হ'ব। বিশেষকৈ চিকনি বামুণী আদি অঞ্চলৰ ৰাইজ উপকৃত হ'ব। এই অঞ্চলসমূহৰ ৰাইজে কেন্দ্ৰীয় চৰকাৰৰ এই ঘোষণাক আদৰণি জনোৱাৰ লগতে ৰাজনীতিৰ কোনো মেৰপাকত সোমোৱাই এই সিদ্ধান্ত কোনো কাৰণতে যাতে সলনি নহয় তাৰ বাবে চৰকাৰৰ ওচৰত আহ্বান জনাইছে। নিউজ ডেস্ক খবৰ কলিয়াবৰ। রাস্তাটা আমরা এদিকে বামনি সাগমতি করলে আমরা কোনো বস্তু সরকারের নাই রাস্তাটা যদি আমরা নাই পাবো তবে তার আমরা থাকাটা নাই থাকাটা প্ৰথমে মই আপোনালোকৰ নিউজ চেনেলৰ যোগেদি ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। আমাৰ নানা ধৰণৰ সমস্যা আছিলে, যেতিয়া আমাৰ 4 লেনযুক্ত পথটো আমাৰ এই জাওকটা অৰ্থাৎ কলিয়াবৰৰ যিটো ফিল্ড আছে আমাৰ এই গ্ৰীণ লেণ্ড বুলি কোৱাৰ যে সেই ফিল্ডটো দি যেনেকৈ আমাৰ নুমলীগড়ত যায় তাৰ বাবে আমাৰ যিটো আমাৰ দাঁতি কাষৰীয়া অঞ্চলত যিবোৰ আমাৰ চুবুৰী আছে অৰ্থাৎ জাওকটাই হওক বামুণীয়ে হওক চাকমুঠি চাহ বাগিচাই চিকনিয়ে হওক নানা ধৰণৰ আমাৰ সমস্যাত ভুগি আহি আছিলোঁ যে হয়তো ইতিমধ্যে কৈছেই আৰু ময়ো ক'ব বিচাৰিছোঁ যে হয়তো আমাৰ যদি স্বাস্থ্যজনিত কিবা অসুবিধা হয় নানা ধৰণৰ অসুবিধা আমি প্ৰায় 10ৰ পৰা 12 কিলোমিটাৰ যাব লগা হয় আৰু যদি আমাৰ এই ওচৰতে আমি যদি পথটো পাওঁ তেতিয়াহ'লে আমাৰ নানা ধৰণৰ সুবিধা হ'ব আৰু এই সুবিধা পাই আমাৰ উঠি অহা যুৱচামে হয়তো ইয়াৰ পৰা বাহিৰলৈ যাবলৈও সহজে এটা পৰিচালিত কৰিব পাৰিব যাতে আমাৰ ইয়াত যিটো বনৰীয়া হাতীৰ উপদ্ৰৱ আমি দিনে দিনে দেখা পাই আছোঁ। যদি আমি জকলাবন্ধালৈ যাওঁ বা চিকনি ফালৰ পৰা জকলাবন্ধালৈ যাওঁ প্ৰায় 10-15 কিলোমিটাৰত সেইটো নানা ধৰণৰ অসুবিধা হ'ব। যদি ওচৰত হয় সেইবিলাক অসুবিধাৰ পৰা আমি দূৰত থাকি আমাৰ যি উদ্দেশ্য আমাৰ মহান উদ্দেশ্য সেই মহান উদ্দেশ্য সফল হ'ব বুলি আমি ভাবিছোঁ। আমি বামুণীবাসী ৰাইজ তথা চাকমুঠিয়া ৰাইজে যিখিনি গম পালোঁ যে আমাৰ 4 লেনটো আমাৰ এইফালেদি জাওকটা হৈ যোৱাৰ কথা আমি গোটেই গাঁৱৰ মানুহে সুখী হৈছোঁ আৰু আমাৰ কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ দিব বিচাৰিছোঁ। এই আমাৰ যি দাবী আছিল আমাৰ আঠছা ফালৰ পৰা বা কাৰ্বি ছাত্ৰ সন্থা বা আমাৰ এই পিছপৰা জেগাৰ এই ৰাইজে যিখিনি দাবী কৰিছিল এই দাবী হিচাপে যদি সেইখিনি যিটো চৰকাৰে ব্যৱস্থা ল'লে তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ এইটো বহুতো পিছপৰা জেগা হৈ আছিলে আৰু এইখিনি আমাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে বা আমাৰ পিছপৰা মানুহখিনিৰ কাৰণে বহুত অসুবিধা হৈ আছিলে আৰু আমি ভাবিছোঁ যে এনেধৰণে এই জাওকটা হৈ যিখিনি মানে 4 লেনটো যাব তাত আমাৰ নিশ্চয় আমাৰ গাঁওবাসী উপকৃত হ'ব আৰু যিখিনি আমাৰ ল'ৰা ছোৱালীখিনি কোনো ব্যৱসায় বাণিজ্য কৰি নিজৰ পৰিয়াল পোহপাল দিব পাৰিব তাৰ বাবে আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মই ডক্টৰ ৰকিম বৰঠাকুৰ। আমাৰ এই সঞ্জীৱনী ডায়েগনষ্টিক ইতিমধ্যে 9 বছৰ সম্পূৰ্ণ কৰিলে বৃহত্তৰ কলিয়াবৰবাসীৰ স্বাস্থ্যখণ্ডত প্ৰভূত সেৱা আগবঢ়াই আহিছে। তেজপুৰ বা নগাঁৱলৈ নগৈ আমাৰ ইয়াতে তেওঁ সেৱা ল'ব পাৰিব। সহায় সাৰথি আৰু আশীষৰ ফলতে আমি এই লেবৰেটৰীটোক নতুন ৰূপত পাবলৈ সক্ষম হৈছোঁ। আমাৰ যিখিনি পেথলজিকেল টেষ্ট বা বায়'কেমিকেল টেষ্ট বহুতখিনি ফুলি অট'মেচিনেৰে সম্পন্ন কৰা হয়। লগতে আমাৰ ৰুটিন মাইক্ৰ'বায়'লজিকেল যিখিনি কালচাৰ ইত্যাদি ষ্টুল কালচাৰ, ইউৰিন কালচাৰ, স্পুটাম কালচাৰ আৰু কিছুমান
বিশেষ সাইকোলজিক্যাল টেষ্ট লাগে ফ্লুইড এনালাইসিস FNAC ইত্যাদিখিনি কৰা হয় ইয়াতে